নাম থাকা আৰু নাথাকা পিছৰ কথা, কিন্তু অন্তত আবেদনকাৰী হ'ব লাগিব। তাৰমানে 14ত NRCৰ কাৰণে আমি আবেদন কৰিছিলোঁ, আমাৰ নাম থাকা নাথাকা ই এটা দ্বিতীয় বিতৰ্ক। কিন্তু সেই সময়ত যদি আমি NRC আবেদনেই কৰা নাছিলোঁ নিজৰ নামটো সোমোৱাবৰ কাৰণে, তাৰমানে আমি অসমত নাছিলোৱেই। বুজি পাইছে কথাখিনি? মোৰ আবেদনখন গ্ৰাহ্য হ'ব অগ্ৰাহ্য হ'ব দ্বিতীয় কথা, কিন্তু মই আবেদনেই কৰা নাছিলোঁ। তাৰমানে মই 2014 চনৰ পিছত অসমত আমি প্ৰৱেশ কৰিছোঁ। ই এটা প্ৰাইমা ফেচি ধাৰণা ল'ব পৰা যায়। সেইকাৰণে এতিয়া আমি অসমত আধাৰ কাৰ্ড দিয়া ছিষ্টেমটো, এই 9,55,000 মানুহে আধাৰ কাৰ্ড লৈ যোৱাৰ পিছতেই নতুন মানুহে আধাৰ কাৰ্ড বিচাৰিলে, বিশেষকৈ এডাল্ট পপুলেশ্যনে, যদি 16 বছৰৰ ওপৰ পপুলেশ্যনে আধাৰ কাৰ্ড বিচাৰে, তাক আমি খুব পুংখানুপুংখভাৱে আমি বিবেচনা কৰিম। এতিয়াৰ পৰা পোনে পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকী আছে, সেইকাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহ'ব। কিন্তু বাকী জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছোঁ। যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই, তেওঁলোকে আবেদন কৰি লৈ লওক, আমি SOP এখন দিম। কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব, এক্সেপ্ট দ্য টি গাৰ্ডেন। কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই, সেইখিনি মানুহক বাদ দিছোঁ, কাৰণ তেওঁলোকৰ কাৰোবাৰ হাতত আধাৰ নাহে, চকু দি ল'ব লাগে, আমি চকুৰ মেচিনটো দিব পৰা নাই। কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে, সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তাৰো ডিটেইল SOP আমি অহা 10-15 দিনৰ ভিতৰত বনাম। ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব, নহ'লে নাপাব। গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল, এতিয়া ভাৰত চৰকাৰে যিহেতু আমাক সেই অধিকাৰটো দিলে, গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছোঁ যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ ল'ব নোৱাৰে। এই তিনিটা আমি যিটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ এইবাৰ চেপ্টাৰ 12 দি, সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছোঁ। ৰখি যোৱাটো কথাই নাই, আমি অলপ গোটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছোঁ। এতিয়া আমি কৰিব খুজিছোঁ কি, যে আধাৰ লাগিলে ল'ব লাগিলে NRCত আবেদন কৰা নম্বৰটো লগত দিব লাগিব। পোৱা নোপোৱাটো কোনেও নাজানে, আমি সেইটোলৈকে যাব খোজা নাই, যিহেতু কোৰ্টত বিচাৰাধীন হৈ আছে। কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলোঁ সেই প্ৰমাণটো দিব লাগিব। আৰু সৰু ল'ৰা হ'লে, যদি তেওঁলোকৰ ল'ৰা ছোৱালী হয়, সেইটো আৰু আমি ইনচিষ্ট নকৰোঁ। ই অন্তত নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱাৰ ৰাস্তাটো বন্ধ কৰি দিব। কাৰণ আজিকালি আধাৰখন পালেই কয়, আৰু ভাৰত চৰকাৰক এই বিষয়ে আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যকো এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, DCৰ NOC পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা। যিহেতু আমাৰ সকলো মানুহৰ আধাৰ হৈ গ'ল, নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম। কিন্তু কনফিউজ হ'ব নালাগে, যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব। এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছোঁ। ইয়াৰ ফলত অসমত অন্তত নতুন বিদেশী নাগৰিক অহাৰ ৰাস্তাটো বন্ধ হৈ যাব। যোৱা এমাহত বৰ্ডাৰত কেইবাজনো বিদেশী নাগৰিক আমি ধৰাৰ কাৰণে আমি অলপ সাৱধান আৰু সচেতন হ'ব বিচাৰিছোঁ। গতিকে এইখিনি মোৰ ফালৰ পৰা ক'বলগীয়া আছিলে। আৰু